Hi guys, আজি ভিডিওটো আৰম্ভ কৰিছো ছাগলী দানা খোৱাৰ পৰা। আজিকালি তো সকলৰ ঘৰে ঘৰে ছাগলী আছে ন, কিন্তু পথাৰত মানে এৰাল দিব নোৱাৰে, কুকুৰৰ কাৰণে এৰাল দিলে কুকুৰে খায়। সেয়ে ঘৰত আমি এনেকে ছাগলী ঘৰতে ৰাখো আৰু এয়া খেৰ কাটি দিছো, সৰু সৰুকে কাটি কিনে অলপ গৰম পানীত উহাই লৈ কিনে তাহত অলপ শুকানকে ভাজি লৈছো, লৈ কিনে তাতে চাপৰ নিমখ মিঠে আৰু মল ইনকে সানি দিছো, দি কিনে সিহঁতে বহুত ধুনীয়াকে খাইছে। দেখছেনে চেছ কৰি দিলা। আৰু ছাগলী ৰাখাৰ কাৰণে তো সহজ উপায় আছে আজিকালি। ছাগলী কিন্তু বৰ ধুনীয়াকে খেৰো খায়। আপোনালোকৰ ছাগলীবিলাককো দিবচোন এনেকৈ অলপ কষ্ট কৰি কিনে, তেতিয়া বহুত ধুনীয়াকে খায়। আৰু আমি ভাটিবেলা টাইমত এনেকৈ মা মই যোনে কি নহওক আৰু এনেকৈ চাৰিবা লৈ আহোঁ মানে জংঘলত, কাৰণ সিহঁততো ফুৰিবৰ মন যায় ন। একবাৰ সিহঁতক মানে পথাৰত এনেকৈ এৰি দিওঁ আৰু ৰখি থাকোঁ। তাতে যেতিয়া মানে ঘাঁহ চাহ খোৱাৰ পিছত নিজে নিজে ঘৰত যাই আছে।